আক্ৰাছুৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত পৰেশ ডেকাক গৃহ জিলা নগাঁৱত বিপুল আদৰণি। বঙাইগাঁৱত অনুষ্ঠিত আক্ৰাছুৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱসত সংগঠনটোৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ উপদেষ্টা ক্ষিতিশ বৰ্মনৰ উদ্যোগত বহুদাহা বিভক্ত হৈ থকা কোচ ৰাজবংশী সংগঠনসমূহক একত্ৰিত কৰি আক্ৰাছুৰ নতুন সমিতিখন গঠন কৰা হয়। ১০টাতকৈও অধিক কোচ ৰাজবংশী ছাত্ৰ সংগঠনক একত্ৰিত কৰি নতুনকৈ গঠন কৰা সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ নতুন সমিতিখনৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক ৰূপে নিৰ্বাচিত হয় নগাঁৱৰ আক্ৰাছু কৰ্মী তথা নগাঁও জিলা সমিতিৰ আক্ৰাছুৰ প্ৰাক্তন সম্পাদক পৰেশ ডেকা। আজি নগাঁও জিলাৰ ডিমৌস্থিত নিজা বাসগৃহত উপস্থিত হোৱাৰ সময়ত সংগঠনৰ সতীৰ্থ সদস্যসকলে পলগুৰিৰ পৰাই বিভিন্ন শ্লোগান দি নেতাগৰাকীক নিজা বাসগৃহলৈ আদৰণি জনায়। কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদকৰ দৰে গুৰু দায়িত্ব লাভ কৰা পৰেশ ডেকাই সংগঠনটোৰ জ্যেষ্ঠ সতীৰ্থসকলক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ তথা পৃথক কমতাপুৰ গঠন আদি কোচ ৰাজবংশীসকলৰ দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণৰ বাবে সহৃদয়েৰে কাম কৰি যাব বুলি সাংবাদিকক জানিবলৈ দিয়ে। হয়, বঙাইগাঁৱত অনুষ্ঠিত আমাৰ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা একত্ৰীকৰণ সভাত একত্ৰীকৰণ আৰু প্ৰতিনিধি সভাত মোক কেন্দ্ৰীয় কমিটিৰ সহকাৰী সম্পাদক ৰূপে নিযুক্তি দিছে। তাৰ বাবে মই কেন্দ্ৰীয় সভাপতি মনোজ কুমাৰ ৰায় আৰু সাধাৰণ সম্পাদক বৰুৰাম বৰ্মন আৰু মুখ্য উপদেষ্টা ক্ষিতিশ বৰ্মনক মই বহুত বহুত ধন্যবাদ জনাইছোঁ। তাৰ লগতে আমি মনোজ কুমাৰ ৰায় আৰু বৰুৰাম বৰ্মনৰ নেতৃত্বত আমি আমাৰ যি কোচ ৰাজবংশী জনগোষ্ঠীৰ যি মূল দাবী ৬ জনগোষ্ঠীৰ যি জনজাতিকৰণ আমাৰ কোচ ৰাজবংশীৰ যি জনজাতিকৰণ আৰু যি আমাৰ পৃথক কমতাপুৰৰ দাবী আমি আন্দোলনখন তীব্ৰতৰ কৰি তুলিম। হয়, এই ক্ষেত্ৰত আমাৰ ক'বলগীয়া এইটোৱে যে আমাৰ কোচ ৰাজবংশীসকল সঁচাকৈ আমাৰ বহুত পুৰণি জনগোষ্ঠী। আমাক জনগোষ্ঠীটো পাবলৈ আমি যিখিনি আমাৰ ক্ৰাইটেৰিয়া লাগে সেইখিনি আমি গোটেইখিনি আমি ফুলফিল কৰিছোঁ। গতিকে আমাক অতি শীঘ্ৰে আমাৰ জনজাতিকৰণ দিব লাগে আৰু আমাৰ যিসকল আমাৰ সহযোগী আমাৰ ৬ জনগোষ্ঠীৰ লোক আছে তেওঁ সকলোকে আমাৰ জনজাতিকৰণৰ আমি দাবী কৰিছোঁ। তাৰ আগতে যদি আমাৰ জনজাতিকৰণ নহয় তেন্তে আমি তীব্ৰ আন্দোলন গঢ়ি তুলিম। আমি নগাঁও জিলাৰ সুসন্তান অৰ্থাৎ ডিমৌৰ সুসন্তান পৰেশ ডেকা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আক্ৰাছুৰ বিষয়ববীয়াসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে যে আমাৰ মাজৰে এজন সতীৰ্থক ইমান এটা সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰিলে সেইবাবে আমি তেখেতসকলক ধন্যবাদ দিছোঁ আৰু লগতে আমি পৰেশ ডেকা ডাঙৰীয়াৰ লগত ওতঃপ্ৰোতভাৱে আছোঁ। তেখেতৰ লগত বহুখিনি কাম ইতিমধ্যে আমি আগুৱাই নিবলৈ চেষ্টা কৰিছোঁ। অনাগত দিনত তেখেতৰ লগত থাকি এই আন্দোলনখন আগুৱাই নিয়াত আমি আগবাঢ়ি যাম বুলি আশা ৰাখিছোঁ। এনেধৰণৰ যিকোনো বাতৰিৰ বাবে যোগাযোগ কৰক 700217